10 টকীয়া গছে বচাব পাৰে আপোনাৰ 5 লাখ টকা। স্বাস্থ্য বীমা কৰক বা নকৰক, আপোনাৰ চিনাকি এজোপা গছে বচাব আপোনাৰ প্ৰাণ। কথাষাৰ আপুনি হয়তো বিশ্বাস নকৰিব পাৰে, কিন্তু এয়াই সত্য। কেৱল 10 টকাৰ এই গছজোপাই আপোনাৰ কমেও 5 লাখ টকাৰ চিকিৎসা বিল ৰক্ষা কৰিব পাৰে। এই উদ্ভিদবিধক বিভিন্ন নামেৰে জনা যায়। দুপৰটেঙা বা পাতেগজা। এই উদ্ভিদৰ বৈজ্ঞানিক নাম হৈছে ট্ৰাউফাইলাম পিনেটম। দুপৰটেঙাৰ ব্যৱহাৰ কৰি কিডনীৰ পাথৰ আৰু প্ৰটেজ গ্ৰন্থিৰ সৈতে সম্পৰ্কিত যিকোনো প্ৰকাৰৰ ৰোগ সঠিকভাৱে নিৰাময় কৰিব পৰা যায়। দুপৰটেঙা কেনেকৈ ব্যৱহাৰ কৰিব? এই গছৰ কেৱল 2টা পাত ছিঙি পৰিষ্কাৰ কৰি ল'ব আৰু তাৰ পাছত ৰাতিপুৱা খালী পেটত গৰম পানীৰ সৈতে সেৱন কৰিব লাগে। আৰু যেতিয়া আপুনি প্ৰতিদিনে এনে কৰিব, কেইদিনমানৰ ভিতৰতেই কিডনীৰ পাথৰবোৰ সম্পূৰ্ণৰূপে ভাঙি শেষ হৈ যায়। যদি আপুনি দুপৰটেঙাৰ পাত মিহি মিহিকৈ চুবাই খায়, সেয়াও উপকাৰিতা আছে। দুপৰটেঙাৰ উল্লেখনীয় ঔষধি গুণ। পেটৰ বিষ। যদি আপোনাৰ পেটৰ বিষ হৈ আছে, অলপ দুপৰটেঙাৰ ৰস উলিয়াই লৈ তাৰ সৈতে অলপ আদা পাউডাৰ মিহলি কৰি লওক। ইয়াক সেৱন কৰক, ই পেটৰ বিষ উপশম কৰে। পাথৰ। যদি প্ৰস্ৰাৱৰ ৰাস্তাত পাথৰ থাকে, 10টা দুপৰটেঙাৰ পাত লওক আৰু এগিলাচ পানীৰে মিহলি কৰি প্ৰতিদিনে খালী পেটত সেৱন কৰক। মূত্ৰাশয় ৰোগ। 10টা দুপৰটেঙাৰ পাত এগিলাচ পানীত উতলাই দি কাঢ়া বনাই লওক। প্ৰতিদিনাই ৰাতিপুৱা খালী পেটত ইয়াক সেৱন কৰিলে নিয়মীয়া 5 দিন সেৱন কৰাৰ পাছত মূত্ৰাশয়ৰ ৰোগ উপশম হয়। মূৰৰ বিষ দূৰ কৰে দুপৰটেঙাই। যদি আপুনি মূৰৰ বিষৰ সমস্যাত ভুগি আছে, তেন্তে দুপৰটেঙাৰ পাত ব্যৱহাৰ কৰিব পাৰে। আপুনি দুপৰটেঙাৰ পাত ছিঙি তাত পাতল গৰম সৰিয়হৰ তেল প্ৰয়োগ কৰক আৰু সেই পাতটো আপোনাৰ কপালত ৰাখক। চাব, 1 মিনিটৰ ভিতৰতেই মূৰৰ বিষ নাইকিয়া হয়। দুপৰটেঙা দাঁত বিষৰ বাবেও অতি লাভজনক। যেতিয়া দাঁতৰ বিষ হয়, আপুনি দাঁতত দুপৰটেঙাৰ পাত ঘঁহি নিব। এনে কৰিলে দাঁতৰ বিষো নাইকিয়া হয়। দৰাচলতে ইয়াৰ পাতত এণ্টিভাইৰাছ আৰু বেক্টেৰিয়াৰ প্ৰতিৰোধী গুণ থাকে, যি বিষ হ্ৰাস কৰাত কাৰ্যকৰী প্ৰমাণিত হয়। এইখিনিতে কৈ থওঁ, দুপৰটেঙা পাতৰ পৰিষ্কাৰ নকৰি নোধোৱাকৈ কেতিয়াও ব্যৱহাৰ নকৰিব। ৰক্তচাপৰ ৰোগীসকলে ইয়াক সেৱন কৰিব নালাগে। যেতিয়াই আপুনি দুপৰটেঙা সেৱন কৰে, মনত ৰাখিব 1 ঘণ্টাৰ বাবে একো খোৱা বোৱা নকৰিব। লগতে জোখতকৈ অধিক দুপৰটেঙা ব্যৱহাৰ নকৰিব। নিউজ ডেস্ক ৰিপৰ্ট, টাইম 8।